কালিকা লগা পাট কাপোৰ। বহু যুগৰ আগৰ কথা। আছিক দেশত এজন বৰ চহকী মানুহ আছিল। পৰ্বতীয়া জাতিসমূহৰ মাজত কেতবোৰ মাতৃপ্ৰধান জাতি আছে। আছিক দেশৰ লোকসকলো মাতৃপ্ৰধান জাতি। মাতৃপ্ৰধান সমাজত ছোৱালী পিতৃ-মাতৃৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়। সেই নিয়ম অনুসৰি আছিক দেশৰ চহকী মানুহগৰাকীৰ ছোৱালীজনীও মাক-বাপেকৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ'ল। সময়ত এজন দেখনীয়াৰ ডেকাৰ লগত তাইৰ বিয়া পতা হ'ল। বাপেকে ছোৱালীজনীক আন সম্পত্তিৰ লগতে এখন কালিকা লগা বনকৰা পাট-কাপোৰ দিছিল। জীয়েক জোৱায়েকে কাপোৰখন সযত্নে ৰাখিছিল। এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ'ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব। এই কথা বাপেকে ছোৱালীজনীক মনে মনে কৈছিল আৰু মন্ত্ৰটোও শিকাই দিছিল। কিন্তু ছোৱালীজনীৰ গিৰিয়েকে এই বিষয়ে একোৱেই গম পোৱা নাছিল। কাপোৰখনৰনো কি গুণ তাকো তেওঁ নাজানিছিল। কেইবছৰমানৰ পাছত চহকী মানুহজন আৰু তেওঁৰ ঘৈণীয়েক ঢুকাল। জীয়েক আৰু জোৱায়েক ঘৰৰ গৰাকী হ'ল। এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ'দত মেলি দিলে। তাৰ পাছত তাই মাছ মাৰিবলৈ যাব লগা হোৱাত গিৰিয়েকক কৈ গ'ল, ধাৰাসাৰে বৰষুণ দিয়ক, শিল বৰষুণ হওক, তথাপিও কাপোৰখন তেওঁ যেন নোছোৱে। এই বুলি কৈ তাই ওচৰৰ জান এটাত চেপা, খোকা পাতি মাছ ধৰিবলৈ গ'ল। কিছু সময়ৰ পাছত ক'লা ডাৱৰে আকাশখন ছাটি পেলালে। ধাৰাসাৰে বৰষুণ আহিল। কাপোৰখন বৰষুণত তিতা দেখি গিৰিয়েকে ঘৈণীয়েকক চিঞৰি মাতিলে। তাই লৰালৰিকৈ আহিবলৈ ধৰিলে। কিন্তু তাই আহি পোৱাৰ আগতে শিল বৰষুণ আহিল। গিৰিয়েকে তাইৰ কথা পাহৰিলে আৰু কাপোৰখন সামৰি আনিবলৈ গৈ তাত হাত দিলে। ততালিকে তেওঁ এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ূৰ চৰাই চিতৰি হৈ পৰিল। এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা অ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তাইও এজনী চৰাইৰ ৰূপ পালে। তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা মৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী মৰা চৰাই। মতাটোৰ পাখি বেছি জকমকীয়া। কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ'ল। তেতিয়াৰে পৰা মেঘে গাজিলে বা বৰষুণ আহিবলৈ ধৰিলে মৰা চৰাইয়ে চিঞৰিবলৈ ধৰে। সিহঁতৰ ভয় লাগে জানোচা সিহঁতৰ ধুনীয়া পাখি বৰষুণত তিতি নষ্ট হয়।